12 ফেব্ৰুৱাৰীত সমগ্ৰ ভাৰতজুৰি এই ধৰ্মঘট ঘোষণা কৰিছে 10টাকৈ শ্ৰমিক সংগঠন আৰু 10টাতকৈ অধিক বাণিজ্যিক আৰু কৃষক সংঘই ধৰ্মঘটৰ আহ্বান জনাইছে। অহা কাইলৈ অৰ্থাৎ 12 ফেব্ৰুৱাৰী 2026 ভাৰত বন্ধৰ ঘোষণা কৰিছে 10 শ্ৰমিক সংগঠনে। 12 ফেব্ৰুৱাৰীত সমগ্ৰ ভাৰতজুৰি এই ধৰ্মঘট ঘোষণা কৰিছে 10টাকৈ শ্ৰমিক সংগঠন আৰু 10টাতকৈ অধিক বাণিজ্যিক আৰু কৃষক সংঘই ধৰ্মঘটৰ আহ্বান জনাইছে। এই 12 ফেব্ৰুৱাৰী ভাৰত বন্ধত বিজেপি শাসিত ৰাজ্যত ইয়াৰ প্ৰভাৱ পৰাৰ কথা ঘোষণা কৰিছে। অসম আৰু উৰিষ্যাত এই বন্ধৰ যথেষ্ট প্ৰভাৱ পৰিব বুলি জনাইছে। দেশৰ প্ৰায় 30 কোটি শ্ৰমিকে চৰকাৰৰ কিছুমান পদক্ষেপ আৰু নীতিৰ বিৰুদ্ধে এই ধৰ্মঘটৰ আহ্বান। চৰকাৰী খণ্ডত এই বন্ধৰ প্ৰভাৱ পৰিব বুলি প্ৰকাশ পাইছে। বিদ্যালয় মহাবিদ্যালয়সমূহত ৰাজ্যিক ভিত্তিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। পৰিবহণ অৰ্থাৎ চকা বন্ধৰ প্ৰভাৱ পৰিব। ইতিমধ্যে এই সংবাদমেলৰ জৰিয়তে সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৰজিৎ কৌৰে কয় যে 2025 চনৰ 9 জুলাইত 25 লাখ শ্ৰমিকে এই ধৰ্মঘটত যোগদান কৰিছিল। জৰুৰীকালীন সেৱা, মেডিকেল, এম্বুলেন্স, ফাৰ্মেচী আদি কোনো প্ৰভাৱ নপৰে বুলি জানিব দিয়ে। অৰ্থাৎ জৰুৰীকালীন সেৱা সকলো খোলা থাকিব। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।